নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 15 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি 15 আগষ্ট আৰু আজি 79 সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবাসীলৈ 79 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ দলত থাকোতে মই ৰজাৰ দৰে আছিলো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দলত থাকোতে মই কাৰোৰে ভৰিত পৰা নাছিলো। কংগ্ৰেছ দলত থাকোতে মই এজন ৰজাৰ দৰে আছিলো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত থাকোতে মই তলত থকা কোনোবাই দেখিছিল নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ। যি দলতেই নাথাকক কিয় সদায় দমত থাকিব লাগে। কংগ্ৰেছ দলত থকাৰ সময়ত মোৰ দম আছিল। ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীয়ে গুলিয়াই হত্যা কৰিছিল 855 জন শ্বহীদক। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আঁকিছিলো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু সেই ৰাহুল গান্ধীৰ ভৰিত ধৰি আঁকিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈয়ে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰিছে। ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ প্ৰসংগত পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল। আমি তেতিয়া বুজা নাছিলো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰিছে। মুঠতে লুৰিণজ্যোতি গগৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতেই দিনে ৰাতিয়ে এতিয়া লুৰিণজ্যোতি গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে। মোদী অমিত শ্বাহৰ সন্মুখত মেৰুদণ্ডই পোন কৰিব নোৱাৰা লোকে বুজি নাপায় স্বাভিমানৰ কথা আৰু স্বাভিমানৰ অৰ্থ বুজি নাপায় হিমন্ত বিশ্ব শৰ্মাই। যি ৰাহুল গান্ধীক লগ পাবলৈ তেওঁ ঘণ্টাই ঘণ্টাই অপেক্ষা কৰিবলগীয়া হৈছিল, কুকুৰৰ লগত কথা পাতি গুচি আহিবলগীয়া হৈছিল, সেই ৰাহুল গান্ধীয়ে আমাক এঘণ্টা সময় দিয়া কথাটোৰ অৰ্থটো বুজি পাই তেওঁ খঙত ফাটি উঠিছে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুঠতে লুৰিণজ্যোতি গগৈয়ে যেতিয়াৰে পৰা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে তেতিয়াৰে পৰা লুৰিণজ্যোতি গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এই তৰ্ক যুদ্ধ এতিয়া তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে লুৰিণজ্যোতি গগৈক কৰিছে আক্ৰমণ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিটো মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসন্মান, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাভিমানৰ কথা বুজি নাপায় বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমি অসম চুক্তিৰ ওপৰত গৈছো। আমি চুক্তিয়ে কোৱাতকৈ বহুত আগুৱাই গৈছো। আজি আমি এনেকৈ নাথাকিলে জাতিটোৰ কি হলহেঁতেন। অসমীয়াৰ স্বাভিমান অসমত এইখন চৰকাৰে ঘূৰাই আনিলে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তি কাৰ্যকৰী নকৰাকৈয়ে অসম চুক্তিৰ ওপৰত গৈছো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূমিহীনৰ নামত কৰা নাটক বন্ধ হব অসমত। 17 আগষ্টত বিশ্বনাথ জিলাত হব বৃহৎ উচ্ছেদ অভিযান। পুনৰবাৰ উচ্ছেদ অভিযানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত পুনৰ নতুন ৰূপত চলিব উচ্ছেদ অভিযান। শ শ বিঘা ভূমি দখল কৰি বহি আছে সন্দেহজনক মিয়া লোকে। 17 আগষ্ট তাৰিখে পুনৰ চলিব ৰাজ্য চৰকাৰৰ বুলডজাৰ। বিশ্বনাথত খালী কৰা হব শ শ বিঘা চৰকাৰী ভূমি। ভূমিহীনৰ নামত শ শ বিঘা ভূমি দখল কৰা সকলৰ নাটক বন্ধ কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমছুৱে যিমান বিৰোধিতা কৰিব সিমান দ্ৰুতগতিত ৰাজ্যত চলিব উচ্ছেদ অভিযান। ৰাজ্যত পুনৰ নতুন উচ্ছেদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, কোনো লোকে যাতে অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰে। ভাড়াঘৰ আৰু মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰীৰ সকিয়নি। অচিনাকি ব্যক্তিক ভাড়াঘৰ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বেচাৰ ক্ষেত্ৰতো ৰাজ্যবাসীলৈ বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অচিনাকি ব্যক্তিক মাটি বিক্ৰী কৰি ভেটি নেহেৰুৱাবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। মাটি বিক্ৰী কৰিলে জাতিকহে বিক্ৰী কৰক। অচিনাকি ব্যক্তিক মাটি বিক্ৰী কৰি জাতি বচাব নোৱাৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সকিয়নি অচিনাকি ব্যক্তিক মাটি বিক্ৰী আৰু জয়াই অসম একেলগে নহব। ভাড়াঘৰ যাতে অচিনাকি ব্যক্তিৰ মূল ঘৰ নহয়, সাৱধান হৈ পৰক ভাড়াঘৰৰ মালিকসকল। জাতি বচাবলৈ সকলো একেলগে জঁপিয়াই পৰিব লাগিব। এয়াই হৈছে সঠিক সময়। জাতি মাটি ভেটি সকলো খামুচি ধৰিব লাগিব। কোনো সন্দেহজনক লোকে যাতে আগ্ৰাসন কৰিব নোৱাৰে, নহলে 20 বছৰৰ পাছত আমি একো নাপাম। যদি ভেটিয়েই হেৰুৱাও আমি কাৰ বাবে বিকাশ কৰিম? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাড়াঘৰ আৰু মাটি কিনা বেচাক লৈ এইদৰে হিমন্ত বিশ্ব শৰ্মাই সকিয়নি প্ৰদান কৰিছে। আন এটা ব্ৰেকিং নিউজ, কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ বাবে নিৰ্দেশনা দিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু ভোটাৰ তালিকাক লৈ বিহাৰত গৰম হৈ আছিল ৰাজনীতি। বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰিছিল ভোটাৰ তালিকাৰ সেই বিসংগতিক লৈ। আৰু এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। খচৰা তালিকাৰ পৰা কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰক। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। নাম ৰাজহুৱা কৰাৰ লগতে নাম কৰ্তনৰ কাৰণো ৰাজহুৱা কৰিব লাগিব বুলি ঘোষণা। যদি মৃত্যু হৈছে বা প্ৰব্ৰজন কৰিছে সকলো ৰাজহুৱা কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগক। নিৰ্বাচনমুখী বিহাৰত SIR কৰা EC আয়োগ প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ৰ। CEOৰ ৱেবছাইটত জিলা ভিত্তিক ৰাজহুৱা কৰিব লাগিব কৰ্তন হোৱা নাম। SIRৰ পিছত বিহাৰত নিৰ্বাচন আয়োগে কৰ্তন কৰিছিল 65 লাখ ভোটাৰ তালিকাৰ পৰা বেআইনীভাৱে নাম কৰ্তনৰ অভিযোগৰ পিছতেই এই নিৰ্দেশনা দিয়া হৈছে। 19 আগষ্টৰ ভিতৰত 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশ দিয়া হৈছে। বাতৰি কাকত, সামাজিক মাধ্যমতো নামবোৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰণসহ ৰাজহুৱা কৰক নাম। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ এইবাৰ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধে।